সমবেত ৰাইজ অনুষ্ঠানৰ যে গুৰুত্বতা এইটোৰ লক্ষ্য ৰাখাৰ লগতে আগন্তুক শ্ৰী শ্ৰী মহাৰাস ভাগী যাতে আমি সোনকালে মঞ্চস্থ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বঁটা প্ৰদান অনুষ্ঠানটিলৈ আগবাঢ়িব বিচাৰিছোঁ। আমি প্ৰথমেই আমাৰ দিখৌপৰীয়া সমন্বয় বঁটা 2025 বৰ্ষৰ বঁটা প্ৰাপক সন্মানীয় ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা তেখেতক আদৰণি জনাবৰ কাৰণে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় সভাপতি ডক্টৰ যোগেশ বৰুৱা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমি তেখেতক এখন চেলেং চাদৰে আমি আমাৰ মৰম আমাৰ শ্ৰদ্ধা আৰু স্নেহ যাচিব বিচাৰিছোঁ। আমাৰ এই মঞ্চৰ হৈ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ অন্যতম বিষয়ববীয়া তথা উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ প্ৰবীণ শইকীয়াদেৱক এখনি চেলেং চাদৰে তেখেতক অৱৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি এটি সৰু দয়া জাপিৰে আমি তেখেতক আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমি আমাৰ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় কাৰ্যকৰী সভাপতি লক্ষীৰাম লাচিত ডাঙৰীয়াক আমি তেখেতক এই সৰু দয়া জাপিৰে আমি শ্ৰদ্ধা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখনি সফুৰাৰে আমি আজি 2025 বৰ্ষৰ দিখৌপৰীয়া সমন্বয় বঁটা প্ৰাপক শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক আমি আমাৰ শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। আমাৰ উমেশ গগৈ ডাঙৰীয়া যিগৰাকী আমাৰ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমি তেখেতক এই সফুৰাখনি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত প্ৰথমবাৰ প্ৰৱৰ্তন কৰা যি দিখৌপৰীয়া সমন্বয় বঁটা, এই বঁটাত যি স্মাৰক এই স্মাৰকটি প্ৰদান কৰিবৰ বাবে আমি আমাৰ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় মুখ্য উপদেষ্টা তথা এই বঁটা বাছনি সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ প্ৰবীণ বৰগোহাঁইদেৱক আমি অনুৰোধ জনাইছোঁ তেখেতে এই স্মাৰকটি তেখেতক প্ৰদান কৰি আমাৰ আটাইতৰ হৈ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ যোগেশ বৰা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ।
দিখৌপৰীয়া সমন্বয় বঁটা 2025 বৰ্ষ এই বঁটা প্ৰাপক সন্মানীয় ভোগেশ্বৰ বৰুৱা দেৱক আমাৰ তৰফৰ পৰা এখনি প্ৰশস্তি পত্ৰ আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই প্ৰশস্তি পত্ৰখন আমি পাঠ কৰিবৰ বাবে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি সম্পাদক ঋতুৰাজ সন্দিকৈদেৱক আমি আহ্বান জনাইছোঁ। আমি যিভাগ প্ৰশস্তি পত্ৰ আগবঢ়াব বিচাৰিছোঁ সেইভাগ মই পাঠ কৰি দিব বিচাৰিছোঁ। দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগ সৌজন্যত আৰু বৃহত্তৰ মেটেকাবাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন 2025 স্থান বৃন্দাবন ক্ষেত্ৰ মেটেকা শিৱসাগৰ দিনাংক 5 আৰু 6 নৱেম্বৰ 2025 প্ৰশস্তি পত্ৰ দিখৌপৰীয়া সমন্বয় বঁটা 2025 প্ৰাপক প্ৰতি শ্ৰীযুত ভোগেশ্বৰ বৰুৱা বিশিষ্ট ক্ৰীড়াবিদ সন্মানীয় অৰ্জুন বঁটা প্ৰাপক জয়সাগৰ শিৱসাগৰ শ্ৰদ্ধাভাজন একো ঐতিহাসিক শিৱসাগৰ জিলাৰ অন্যতম সামাজিক সাংস্কৃতিক তথা আধ্যাত্মিক অনুষ্ঠান দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰ তথা শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ স্থায়ী সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ অফুৰন্ত শুভকামনা। হে যুগজয়ী ৰংপুৰীয়া সন্তান, আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাসৰ এক জীৱন্ত সাক্ষীৰূপে জিলিকি থকা ৰংপুৰ নগৰত 1940 চনত 3 ছেপ্টেম্বৰত জন্ম লভি আপুনি আন এক ইতিহাসৰ পাতনি মেলিলে। আহোম যুগৰ ক্ৰীড়াৰ পৃষ্ঠভূমি এছিয়া মহাদেশৰ প্ৰথম পেভিলিয়ন ৰংঘৰৰ বাকৰিৰ পৰা গৈ আপুনি অসমৰ ক্ৰীড়া ইতিহাসৰ গতি সলনিৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰথম প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালকৈ অসম আৰু অসমীয়া জাতিক পৰিচয় কৰি দিয়াৰ বাবে আমি চিৰদিন কৃতজ্ঞ হৈ ৰম। হে অৰ্জুন, 1962 চনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি এথলেটিক্স প্ৰতিযোগিতাত আপুনি স্বৰ্ণ পদক অৰ্জনেৰে বৰ্ণিল ক্ৰীড়া জীৱনৰ পাতনি মেলি বহুকেইখন মাণ্ডলিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় দৌৰ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। 1966 চনত বেংককত অনুষ্ঠিত এছিয়া গেমছত অংশ লৈ আপুনি 800 মিটাৰ দৌৰত অভিলেখ গঢ়ি স্বৰ্ণ পদক আঁজুৰি অনাৰ সেই সোণালী ক্ষণ সদায় স্মৰণীয় হৈ ৰ'ব। ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰখনত নতুন যুগৰ সূচনা কৰি আপুনি যি বিৰল কৃতিত্ব অৰ্জন কৰিলে তাক যথোচিত মান্যতা প্ৰদানেৰে আপোনাক ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটাৰে সন্মানিত কৰে। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটাৰে বিভূষিত হোৱাটো আপোনাৰ লগতে সমগ্ৰ অসমবাসী গৌৰৱান্বিত। ক্ৰীড়া ক্ষেত্ৰত ক্ৰমাগত সফলতাৰ ধাৰা অব্যাহত ৰাখি আপুনি 1970 চনত জাপানত অনুষ্ঠিত হোৱা পৰৱৰ্তী এছিয়ান গেমছতো 400 মিটাৰ ৰিলে দৌৰত ৰূপকৰ পদক লাভ কৰাটো আপোনাৰ ক্ৰীড়া জীৱনৰ আন এক কৃতি। আপুনি ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতা অভিজ্ঞতাৰে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ অৰ্থে বহুকেইটা আগশাৰী ক্ৰীড়া সংগঠনৰ সৈতে জড়িত হৈ আহিছে। হে মান্যবৰ, সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ মহান সম্পদ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত আপোনাৰ এই বিৰল কৃতিত্বক স্বীকৃতি দি কৃতজ্ঞ অসমীয়াই প্ৰতি বছৰে আপোনাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। হে মহিয়ান, ঐতিহ্যপূৰ্ণ শিৱসাগৰ জিলাৰ অন্তৰ্গত মেটেকা, বগীদৌল, মেছাগড়, মাদুৰী, মঠিয়াচিগা, নমাটি, জয়খামদাং আদি অঞ্চলৰ উমৈহতীয়া সামাজিক সাংস্কৃতিক তথা আধ্যাত্মিক অনুষ্ঠান দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বিগত 38 বছৰে আঞ্চলিক ভিত্তিত শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হৈ অহা হৈছে। বশিষ্ঠ গংগাৰূপে খ্যাত দিখৌ নদী কাষৰীয়া অঞ্চলকেইটাৰ একতা ভাতৃত্ববোধ সমন্বয়ৰ প্ৰতিফলিত হোৱাকৈ এই অনুষ্ঠানটোৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে দিখৌপৰীয়া সমন্বয় বঁটা প্ৰৱৰ্তন কৰা হৈছে। শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ স্থলীৰ এই পবিত্ৰ ক্ষণত এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজি আপোনাক সৰ্বপ্ৰথমে এই বঁটাটি প্ৰদান কৰিবলৈ পাই আমি অতিশয় আনন্দিত। পৰিশেষত
আপোনাৰ এই চিৰযুগমীয়া কীৰ্তি নতুন পুৰুষৰ বাবে সদায় হৈ ৰ'ব এক আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সেৱাৰে ডক্টৰ যোগেশ বৰা সভাপতি, শ্ৰী প্ৰফুল্ল বেজবৰুৱা, শ্ৰী লক্ষীৰাম লাচিত, শ্ৰী উমেশ চন্দ্ৰ গগৈ, শ্ৰী দিগন্ত বৰগোহাঁই কাৰ্যকৰী সভাপতি, ঋতুৰাজ সন্দিকৈ প্ৰধান সম্পাদক, দিখৌপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, 5 নৱেম্বৰ 2025, মেটেকা, শিৱসাগৰ। আমি দিখৌপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় সম্পাদকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এই প্ৰশস্তি পত্ৰখনি তেখেতৰ লগতে আমাৰ অনুষ্ঠানৰ আটাইৰ সহযোগত আমি সন্মানীয় বঁটা প্ৰাপক শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ গৌৰৱ, আমাৰ এই খেলপথাৰতেই অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱক লগ পাই আমি অতিশয় আনন্দিত। আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক আমাৰ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। মই সন্মানীয় প্ৰধান সম্পাদকক তেখেতক সন্মান জনাবৰ বাবে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। যুটীয়া সম্পাদক কল্যাণ বৰা, কাৰ্যকৰী সভাপতি যদুমণি বৰা, ভাৰ্গৱজ্যোতি কোঁৱৰক আমি আগবাঢ়ি আহি তেখেতক শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৰে তেখেতৰ এজাউৰীয়া হাত চাপৰিৰে তেখেতৰ দীৰ্ঘ জীৱন কামনা কৰক, সুস্বাস্থ্য কামনা কৰক। আমাৰ গৌৰৱ, আমাৰ চিনাকি অৰ্জুন ভোগেশ্বৰ বৰুৱা, আমি আজি অতিশয় আনন্দিত। উদযাপন সমিতিয়ে তেখেতক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। ধন্যবাদ। ধন্যবাদ। আমি আজি এই বঁটা প্ৰাপক শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱক এই আপাহতে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। মই উপস্থিত ৰাইজৰ আৰম্ভণিতে প্ৰণাম জনাইছোঁ। মই ভবা নাছিলোঁ ইয়াতে কিবা আষাৰ ক'বই লাগিব, তবু ক'বলৈ বেয়া নাপাওঁ। খালি অকণমান অসুবিধা পাওঁ, ভাষণ চাকন দিয়া অভ্যাস নাই। সঁচা কথা কৈছোঁ। যি কি নহওক, মই আজি ইয়ালৈ আহি যি সন্মান যি সন্মান মোক আছিলে, মই নিজকে ইমান উপযোগী বুলি মই নাভাবোঁ কেতিয়াও। কাৰণ মই সদায় খেলা ধূলা কৰি থকা মানুহ, খেলিয়ে থাকোঁ, খেলা কৰাওঁ। প্ৰায় দেশতে খেলা কৰিবলৈকে যাবলগীয়া হয়, এই নিচিনা কথাত। সেইকাৰণে খেলা ধূলাতে জড়িত হৈ থকাৰ আৰু বিশেষকৈ মই ঘৰখনত থকাটোৱেই অকণমান অসুবিধা হয়। ঘৰত থাকিবলৈ নাপাওঁ সৰহভাগটো, সেই এটা ডাঙৰ কথা। মোৰ এতিয়া খুব মন যায় যে স্থানীয় ল'ৰা ছোৱালীকে কিবা এটা শিকাওঁ, সিহঁতি আগবাঢ়ক। এনেকুৱা এটা সুবিধাকে মই উলিয়াই ল'ব পৰা নাই আজিলৈকে। বহুত কথা জানো, কিন্তু সেই কামটো কৰিবলৈ অসুবিধাটো মোৰ সদায় হৈ থাকে। মই সেইকাৰণে বৰ দুখ পাইছোঁ। মই ভাবিছোঁ মই থাকোঁতেই কিবা এটা কৰিম ল'ৰা ছোৱালীবিলাকক। আছোঁ যেতিয়া আন জেগাত আকৌ গৈ যাবলগীয়া হৈ তাত গৈ প্ৰশিক্ষণ দিব লাগে, কিবা কৰিব লাগে। সেইবিলাক কৰাতকৈ নিজৰ জেগাত কৰোঁ বুলি ভাবোঁ, কিন্তু সেইটো হৈ নুঠা, এতিয়ালৈকে উঠা নাই। ক্ষমা কৰিব আপোনালোকে। মই বিশেষ আৰু ক'ব বিচৰা নাই, কিন্তু বাহিৰে বাহিৰে থকাৰ কাৰণে এইবিলাক ভাষণ চাকনো দিয়া
অসুবিধা মোৰ বাকী আজি যিটো সন্মান দিলে মই বহুত কৃতজ্ঞ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ অজৰ ইমানটা সামৰিছোঁ ধন্যবাদ কৃষ্ণ কৃষ্ণ আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাক ধন্যবাদ জনাইছোঁ বৰুৱাদাৰ লগত আমাৰ ঘনিষ্ঠতা অতি নিবিড় আজি বহু বছৰ ধৰি আমি ৰংপুৰ জ্যোতি ক্লাব প্ৰতিষ্ঠা কৰাৰ পৰাই বৰুৱাদাৰ সান্নিধ্য পাইছোঁ অভিৰুচি ক্ৰীড়া দিৱসত আমি বৰুৱাদাৰ সান্নিধ্য পাইছোঁ আমি আটাইতকৈ গৌৰৱান্বিত এই স্বাস্থ্য লৈ এটা সুন্দৰ স্বাস্থ্য যিয়ে নহওক এটা সুন্দৰ মন লৈ এই পবিত্ৰ ক্ষণত তেখেতে উপস্থিত থাকি আমাৰ মৰম আমাৰ স্নেহ আৰু সকলো ভকত বৈষ্ণৱ আইসকলৰ আশীৰ্বাদ তেখেতে গ্ৰহণ কৰিলে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ পৰা আমি জীৱনত আৰু বহু পাম বুলি আমি আশা ৰাখিছোঁ শতবৰ্ষলৈকে দুৰন্ত গতিত এগৰাকী দৌৰবিদ হিচাপে তেখেত ৰৈ যাওক আমাক দি যাওক যিখিনিলৈ আমি আমাৰ আজিৰ প্ৰজন্মক নিশ্চিতভাৱে এটা নতুন পথ নতুন দিগন্তলৈ আমি লৈ যাব পাৰিম বৰুৱাদাক আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষতভাৱে দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ এই বঁটাৰ বাবে যিখন সমিতি আমি গঠন কৰি দিছিলোঁ তেখেতসকল অতি নিষ্ঠা সততাৰে এনেকুৱা এজন ব্যক্তিক তেখেতসকলে নিৰ্বাচন কৰি আজি এই সন্মান দিবলৈ আমাক সুবিধা দিলে আমি প্ৰবীণ বৰগোহাঁই দিগন্ত বৰগোহাঁই সমন্বিতে সেই সমিতিৰ আটাইকেইগৰাকী সন্মানীয় সদস্যক আমি ধন্যবাদ জনাইছোঁ আৰু আনুষ্ঠানিকভাৱে দিখৌপৰীয়া কলা সংস্কৃতিৰ বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়া উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু আমি বহু পলম নকৰোঁ আমাৰ ৰাসৰ বাবে দৰ্শকসকল উৎকণ্ঠাত আছে গতিকে আমি আনুষ্ঠানিকভাৱে আজি আমাৰ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ যিভাগী বঁটা আমি প্ৰদান কৰিবলৈ লৈছোঁ দিখৌপৰীয়া সমন্বয় বঁটা এই সমন্বয় বঁটা গ্ৰহণ কৰা বৰুৱাদালৈ পুনৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰি এই কাৰ্য ইমানতে সমাপ্ত হৈছে বুলি আমি ঘোষণা কৰিছোঁ ধন্যবাদ নমস্কাৰ